কোন সঁচা কোন মিছা এগৰাকী যুৱতীক প্ৰলোভনেৰে ধৰ্ষণৰ অভিযোগ গো মাংস ভক্ষণ আৰু ধৰ্মান্তকৰণৰ চেষ্টা কৰাৰ গুৰুতৰ অভিযোগ ৰঙাঘৰৰ আলহী চিকিৎসক ডাক্তৰ চেলিক্স আলম গো মাংস ভক্ষণ আৰু ধৰ্মান্তকৰণৰ চেষ্টা কৰাৰ দৰে গুৰুতৰ অভিযোগত অভিযুক্ত মাঘেৰিটা FRU চিকিৎসালয়ৰ চিকিৎসক ডাক্তৰ চেলিক্স আলম যোৱা 22 ফেব্ৰুৱাৰীত এটা সংগঠনৰ সদস্যই ৰাজপথত গণপ্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰিছিল চিকিৎসকগৰাকীক এই অভিযোগত বৰ্তমানেও চিকিৎসক ডাক্তৰ চেলিক্স আলম ৰঙাঘৰৰ আলহী এইবাৰ অভিযুক্ত চিকিৎসক ডাক্তৰ চেলিক্স আলমক গণপ্ৰহাৰ কৰাৰ লোকৰ বিৰুদ্ধেও আসুৰ মাঘেৰিটাৰ আঞ্চলিক সমিতিৰ নেতৃত্ব ওলাই আহিল জাতীয় জনগোষ্ঠীয় একাংশ দল সংগঠনৰ লগতে মহিলা সংগঠন কেইটাই মাঘেৰিটা জিলাৰ আয়ুক্তৰ ওচৰত স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠন কেইটাৰ নেতৃত্বই অভিযুক্ত ডাক্তৰ চেলিক্স আলমক আইনী ব্যৱস্থাৰ পৰিৱৰ্তে এটা বিশেষ সংগঠনে গণপ্ৰহাৰ কৰাৰ কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে চিকিৎসকগৰাকীক গণপ্ৰহাৰ কৰাৰ ব্যক্তিসকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অন্যথা দল সংগঠন কেইটাই ৰাইজৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে আজি মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাকে প্ৰমুখ কৰি 10টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠন আৰু স্থানীয় ৰাইজৰ সহযোগত আমি মাৰ্ঘেৰিটা সমজিলা আয়ুক্তক এখন স্মাৰক পত্ৰ দিবলৈ আহিছোঁ আৰু স্মাৰক পত্ৰ দিব অহা মূল বিষয়টোৱে হ'ল যে সিদিনাকৈ মাৰ্ঘেৰিটাত এটা অনাকাংক্ষিত ঘটনা ঘটিলে নহ'বলগীয়া এটা ঘটনা সংঘটিত হ'ল এজন কৰ্মৰত চিকিৎসকক নিজ কৰ্মস্থানৰ সন্মুখত মৰেল পুলিচিং হৈ গণপ্ৰহাৰৰ দৰে ঘটনা এটা আমি দেখিবলৈ পালোঁ আৰু আমি আচলতে চিন্তিত হৈছোঁ ডক্টৰ এজন চিকিৎসকৰ সুৰক্ষাক লৈ আমি চিন্তিত হৈছোঁ আৰু এইখিনিতে আমি এইটো কথাও ক'ব বিচাৰোঁ যে ডক্টৰ চেলিক্স আলমে যিখিনি তেওঁ ভুল কৰিলে বা ভুল হ'ল তেওঁৰ জৰিয়তে তেওঁ সেইখিনি ক্ষেত্ৰত তেওঁ আইনী যি বিচাৰ কৰে তেওঁ আইনী মতে শাস্তি পাওক চেলিক্স আলমে আইনীভাৱে সম্পূৰ্ণ শাস্তি পাওক তাক আমাক ক'বলগীয়া একো নাই কিন্তু এজন চিকিৎসক আমাৰ সমাজখনে আমি কাক আটাইতকৈ বেছি সন্মান কৰোঁ আমাৰ সমাজখনে এজন চিকিৎসক নতুবা এজন শিক্ষকক আমি এটা আসন দি থৈছোঁ এটা সন্মানৰ আসন দি থৈছোঁ কিন্তু তেনেকুৱা বৃত্তিৰ লগতে তেনেকুৱা এটা পবিত্ৰ বৃত্তিৰ লগত জড়িত এজন চিকিৎসকক ৰাজপথত ৰাজহুৱাভাৱে আক্ৰমণ কৰা ঘটনাটোৱে আচলতে আমি সকলোকে চিন্তিত কৰি তুলিছে আৰু আমি দাবী জনাইছোঁ আমি আটাইকেইটা জাতীয় জনগোষ্ঠীয় সংগঠন প্ৰায় 10টা দল সংগঠনৰ স্বাক্ষৰ এখন পত্ৰ সেই পত্ৰত আমি দাবী জনাইছোঁ যে যিসকল লোকে এজন চিকিৎসকক ৰাজহুৱা স্থানত আক্ৰমণ কৰিলে গুৰুলাগুৰুলকৈ আক্ৰমণ কৰিলে তেওঁলোকক অতি সোনকালে আইনৰ আওতাত আনি তেওঁলোকক আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আয়ুক্ত মহোদয়ক দাবী জনাইছোঁ আৰু তাৰ লগে লগে যদি পুলিচ প্ৰশাসনে যদি সমগ্ৰ প্ৰক্ৰিয়াটোত যদি তেওঁলোকে গুৰুত্ব প্ৰদান নকৰে তেতিয়াহ'লে আমি আটাইকেইটা দল সংগঠনে পৰৱৰ্তী পৰ্যায়ত আন্দোলনৰ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম এটা স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ বিষয় লৈ আজি আমি মাৰ্ঘেৰিটা সমজিলাৰ আয়ুক্ত মহোদয়ৰ ওচৰত স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ যোৱা 22 ফেব্ৰুৱাৰী তাৰিখে মাৰ্ঘেৰিটাৰ চিভিল হস্পিটেলৰ কৰ্মৰত চিকিৎসক ডক্টৰ চেলিক্স আলমৰ ওপৰত পাব্লিকভাৱে যি গণপ্ৰহাৰ কাৰ্য সংঘটিত হ'ল সেইটো লৈ আমি সঁচাকৈয়ে দুখিত চাওক যিটো ঘটনা চেলিক্স আলমৰ লগত ঘটিলে সেই কথাখিনি দোহাৰিবলৈ নাযাওঁ বা ক'বলৈ নাযাওঁ কাৰ গাত দুখ কাৰ গাত নিদুখ ইতিমধ্যে যিহেতু এই ঘটনাটো আইনৰ ওচৰলৈ গৈছে গতিকে আইনৰ মজিয়াত আদালতৰ মজিয়াত এই ঘটনাখিনি কোন সত্যতা তাৰ নিৰূপণ কৰিব আমি মাত্ৰ এটা কথাই ক'বলৈ আহিছোঁ এতিয়া চেলিক্স আলমৰ ঘটনাক লৈ যিখিনি ঘটনা ঘটি গ'ল তাৰ ফল ভুগিছে কোনে আমি জনসাধাৰণে ভুগিছোঁ আজি ডক্টৰ নাই চিভিলখনত যিখন চিভিল গদগদাই থাকে পেচেণ্টে সেই চিভিলখন আজি মানে মৰিশালি নিচিনা হৈছে আৰু যিহেতু অৰ্থনৈতিকভাৱে এইটো আমাৰ চিভিলখনৰ আশে পাশে যিখিনি আমাৰ দোকান পোহাৰ আছে সেইখিনিৰো এটা মানে সমস্যাত ভুগিবলগীয়া হৈছে ফাৰ্মাচিষ্টখিনি বহি আছে তেওঁলোকক ডক্টৰে প্ৰেছক্ৰাইব কৰিলেহে ঔষধখিনি দিব পাৰে গতিকে তেওঁলোক আজি বহি আছে
তাত আজি যিখিনি অটো ৰিক্সাই হওক ই ৰিক্সাই হওক চালকসকল EMI লৈ EMI দিব পাৰিম বুলি তেওঁলোকে তাত মানে লাইন পাতি থাকে, কিন্তু সেইখিনিৰ কাৰণে আজি পেচেণ্ট নাই অনা নিয়া কৰিবলৈ। গতিকে সেইখিনিৰ সমস্যা হৈছে, আমাৰ সমস্যা হৈছে, আশাখিনিৰ সমস্যা হৈছে। গতিকে এই সমস্যাখিনি আমি ভোগ কৰিছোঁ। প্ৰতিবাৰে মাৰ্ঘেৰিটাত এনেকুৱা ঘটনা আগতো ঘটি গৈছে। যিখিনি সংগঠনৰ ল'ৰাই আহি আজি মাৰ্ঘেৰিটাত এই চেলিক্স আলমৰ ওপৰত গণপ্ৰহাৰ কাম কৰিলেহি, সেইখিনি ল'ৰাই আগতেও আহি মাৰ্ঘেৰিটাত এনেকৈ উপদ্ৰৱ কৰিছে চিকিৎসকৰ ওপৰত। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, এনি ভাৰত 24।